এটি উপহাৰ হৃদয়ৰ পৰা হৃদয়লৈ। ৰচনা দীপাংকৰ অনুৰাগ, পাঠ প্ৰবাল কিশোৰ বৰা। উপজা দিনবোৰ বৰ বিশেষ হয়, বৰ বিশেষ। সকলোৰে বাবে নহ'লেও অন্তত কিছু বিশেষৰ বাবে সঁচাকৈ বৰ বিশেষ হয় উপজা দিনবোৰ। জীৱনত এবাৰ হ'লেও বিশেষ দিন এটি আহে সকলোৰে, আপোনাৰ, তেওঁৰ, তেওঁলোকৰ, আৰু মোৰো আহিছিল 1 মাৰ্চ। 1 মাৰ্চ বাৰুকৈ বিশেষ দিন মোৰ বাবে, কাৰণ সেইদিনাই যে পৃথিৱীলৈ আহিছিল মাৰ পিছতেই মোৰ জীৱনৰ আটাইতকৈ বিশেষ নাৰীগৰাকী। কি বুলি জনাও বাৰু শুভকামনা, কৈ দিম নেকি? পৃথিৱীৰ প্ৰতিটো সুখ আহি ভিৰ কৰকহি তোমাৰ ৰঙীন কপালত। আকৌ কওঁ নেকি, তোমাৰ হৃদয়ৰ প্ৰতিটো আশাপূৰ হওক এটি মাথো হেঁপাহত। আৰু মই যদি এনেকৈ কওঁ, তুমি বিচৰা প্ৰতিটো সপোনেই দি থকলৈ আজৰি মই সাজি দিম তোমাৰ হৃদয়ত। আশাবোৰ ভৰাই শেৱালি বোলাই দিম, তুমি যেন ৰাতিবোৰৰ শুকুলা আচলত। মোৰনো আৰু কি দাবীৰ শেষেই নহয়, তোমাক সুখী কৰাৰ প্ৰতিটো প্ৰচেষ্টা জিন্দাবাদ জিন্দাবাদ। তোমাক কৰা সকলো আঘাত একেষাৰেই মুৰ্দাবাদ। মনত নাই জানো তোমাৰ শংকৰ গুৰুৰ সেই বিশেষ তিথিটো? যিদিনা মিলিছিল বটানী ডিপাৰ্টমেণ্টৰ সন্মুখৰ দীঘল বাৰাণ্ডাত দুজুৰি স্বপ্নাতুৰ চকু। ভবাটো নাছিলো কাহানিও সেই চকুজুৰিয়ে তৰা হৈ ফুলিব মোৰ দুটি আধৰুৱা চকু। চকুতে চকু থৈ কিনো কৈ যোৱা তুমি লাজতে তল মূৰ কৰিছিলা, আৰু মই মাথো চাই ৰৈছিলো অবাক হৈ। কাৰোবাক কেতিয়াবা এনেকৈও ভাল লাগি যাব পাৰে জানো? মোৰ চিঞৰি চিঞৰি কবলৈ মন গৈছিল জানা, তোমাৰ বুকুৰ অলপ নীলা বতা দিয়া মোৰ বুকুত সাৰ হবলৈ। বিনিময়ত এখনি অৰণ্য দিম তোমাক আজীৱন সেউজীয়া হৈ উমলিবলৈ। নোকোৱাকৈ নুবুজানে তুমি মনৰ আলসুৱা কথাবোৰ? পঢ়ি চাবাচোন কেতিয়াবা দুচকুৰ আকলোৱা ভাষাবোৰ। হঠাতে এদিন কৈ পেলাইছিলো কলিজা আন্দোলিত কৰি থকা মোৰ সপোন চহৰৰ কথা, য'ত এটি পজা সাজিছিলো আলফুলে। পজাটো পোহৰাই ৰাখিছিল তোমাৰ হাঁহিৰ জোনাকে, আৰু তুমিও লাজ লাজকৈ সঁহাৰি দিছিলা সেই সপোনক দিঠক কৰিবলৈ। তোমাৰ ভিজা চুলিৰ ভাজতে মোৰ সপোনবোৰ হেৰাইছিল। তুমি জানা তোমাৰ যৌৱনৰ গাভৰু গোন্ধে মোৰ কিমান নিশাৰ টোপনি কাঢ়িছিল? এতিয়াও সযতনে সাঁচি ৰাখিছো তুমি দিয়া প্ৰতিটো উপহাৰৰ টোপোলা। তোমাৰ সেই জোৰ পৰা হাঁহিৰ ফটোবোৰৰ পৰা মোৰ নামত উৎসৰ্গিত সকলোবোৰ এক্সট্ৰা অৰ্ডিনেৰী চিন্তাৰ মালিতা। ঠিক তেনেদৰে সজীৱ হৈ আছে আজিও জয় কালেকশ্যনত আফটাৰ ক্লাছৰ আড্ডা। কেনেকৈ পাহৰো এক্সকাৰচনৰ সেই সুখী সময়বোৰ? প্ৰেমিকেহে বুজিব পাৰে প্ৰেয়সীক গোটেই দিনটো কাষত পোৱাৰ নামবিহীন মাদকতা। একেলগে জুৰি দি পাৰ হোৱা, হাতত হাত ধৰি শিলে শিলে জঁপিওৱা, বনৰীয়া ফুলবোৰ ছিঙি ছিঙি কৰি থকা উদ্ভিদ বিজ্ঞানৰ প্ৰজেক্ট। শ্বিলঙৰ সেই শীতাৰ্ত সন্ধিয়া পুলিচ বজাৰৰ অলিয়ে গলিয়ে পাগলৰ দৰে দুয়ো ঘূৰি ফুৰা, 0 পইণ্টৰ বতাহত বৰফবোৰ গালৈ দলিওৱা, ছিকিমৰ উচ্চতাত এজনে আনজনৰ মাজত হেৰাই যোৱা, পাহাৰৰ শিখৰত প্ৰতিধ্বনিত হোৱাকৈ আই লাভ ইউ বুলি কোৱা। আপোন লগা পলবোৰতেই যে কলিজাৰ বিষবোৰ হেৰাই, সেতেলিত সময় উজাগৰি হ'লে দিনবোৰ নাযায় নোপোৱাই।
নাজানো তোমাক কিমানখিনি বুজিছোঁ আৰু বা কিমান বাকী এতিয়াও বুজিবলৈ, কিন্তু তোমাক এতিয়ালৈ যিখিনি বুজিছোঁ আনক বুজাৰ চেষ্টাই কৰা নাছিলোঁ তেনেকৈ। ভৱিষ্যতৰ সময়বোৰ লিখি থৈছোঁ অকল তোমাৰ নামতে, জীয়াবলৈ কঁকালত টঙালি বান্ধিছোঁ তোমাৰ ভাগি নপৰা সাহতে। নিয়তিয়ে নকৰিলে অকলশৰীয়া নকৰোঁ কাহানি, কথা দিলোঁ হাত থৈ তোমাৰ হাতত। আজি তোমাৰ জন্মদিন, শুভকামনা জনাবলৈ ভালপোৱাৰ বাহিৰে যে আন একোৱেই নাই মোৰ হাতত। তথাপিও কৈছোঁ হাঁহিব পৰাকৈ সুখী হোৱা, সুখী হ'ব পৰাকৈ হাঁহি থাকা, হাঁহি থাকা, সুখী হোৱা।